একদম কম দামত গাড়ী হয় 75,000 75,000 19 হয় SLX আপোনাৰ বেষ্ট মডেলটো হয় আপোনাৰ প্ৰাইচ ৰাখিছো 5,30,000 টকা 14 হয় এখন হয় প্ৰাইচটো বেছি ৰাখা নাই 2,20,000 টকা আপোনাৰ 2019 হয় হয় ZX মডেল 1.2 লিটাৰ ইঞ্জিন হয় এখনৰ প্ৰাইচ ৰাখিছো 390 ৰেড কালাৰ অৰ্গেনাৰ হয় এখন 2014 বা 15 মানৰ হ'ব হয় এখনৰ প্ৰাইচ ৰাখিছো 2,40,000 পৰা 2013 গাড়ী একদম ধুনীয়া হৈ আছে গাড়ী হয় ডিজেল ভাৰ্জনত হয় কিছুমানে ডিজেল গাড়ী বিচাৰে হয় মাত্ৰ 1,80,000 টকা ৰাখিছো চেন্ট্ৰখন কম দামে ৰাখিছো 1,10,000 টকা নমস্কাৰ, মই তপন মহন্ত উন্নতি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। আজি মই আহিছো আপোনাৰ মাৰুতি ট্ৰু ভেলু বৰাগাঁও। মই আপোনালোকক আজি গাড়ী ষ্টক দেখাম। একদম কম বাজেটৰ পৰা আপোনালোকে গাড়ী পাব। যদি ভাবি আছে আপুনি কম বাজেটত গাড়ী লাগে, চেন্ট্ৰো লাগে, মিনিমাম 1,00,000 টকা বা 1,10,000 মান টকাৰ পৰা ষ্টাৰ্ট হৈ যাব। এল্টো চাওক, ৱেগনাৰ চাওক, মানে কি ইয়াতে 90% আপুনি মাৰুতিৰ গাড়ী পাই যাব। আৰু মাৰুতি গাড়ীত আপোনালোকে ৱাৰেণ্টি গেৰাণ্টি পাই যাব। আৰু যদি নন মাৰুতি হয় তেতিয়াহ'লে তাৰমানে ৱাৰেণ্টি গেৰাণ্টি নাথাকিব। আপোনালোকে নিজে চাই ল'ব লাগিব। ষ্টকবিলাক এবাৰ দেখাই দিয়ক। একদম মিনিমাম 70,000 টকাৰ পৰা ইয়াতে গাড়ী ষ্টাৰ্ট হ'ব। মই এড্ৰেছটো এবাৰ কৈ দিছোঁ। আপোনালোকে যদি জালুকবাৰী পিনৰ পৰা আহে তেতিয়াহ'লে বৰাগাঁও ফ্লাইঅভাৰখন পাৰ হৈয়ে মোটামুটি 100 মিটাৰমান আগত লেফ্ট চাইডে দাদাহঁতৰ শ্বৰুমটো দেখা পাব। আৰু যদি আপোনালোকে বেলতলা চাৰিআলি পিনৰ পৰা আহে তেতিয়াহ'লে বৰাগাঁও ফ্লাইঅভাৰখন ঠিক তলৰ পৰা ইউ টাৰ্ণ লৈ অকমান 100 মিটাৰ আগত দাদাহঁতৰ ডিলাৰটো পাই যাব। ঠিক আছে, বলক এতিয়া আমি আজি আৰম্ভ কৰোঁ। 2015 হয় একদম ধুনীয়া হৈ আছে গাড়ী হয় প্ৰাইচটোও কম ৰাখিছো হয় 3,60,000 টকা আস্কিং প্ৰাইচ 3,60,000 টকা আস্কিং প্ৰাইচ অন্তবল আহক আৰু চাইপত কৰিছো 17 হয় আপোনাৰ হয় এখনৰ দাম ৰাখিছো 3,70,000 টকা 3,70,000 টকা ডিজেল পেট্ৰলৰ এখন পেট্ৰল হয় পেট্ৰলৰ আছে। নেক্সট এখন আছে নিছানৰ নিচানৰ টেৰনো এখন হয় দাম বেছি ৰাখা নাই 2,80,000 টকা মান আছে 2,80,000 টকা। নেক্সট আৰু এখন আছে এখনো আছে আপোনাৰ 3,40,000 টকা এখন? চাফাৰী হয় 21 হয় গাড়ী আপোনাৰ হয় দামটো বেছি ৰাখা নাই 9,70,000 টকা 2021 মানৰ হ'ব এইখন হয় এখনৰ প্ৰাইচ ৰাখিছো 9,80,000 টকা 9,80,000 টকা আপোনাৰ 17 ফাৰ্ষ্ট ওনাৰ গাড়ী আপোনাৰ ধুনীয়া হৈছে গাড়ী অৰিজিনেল পেইণ্টৰ গাড়ী আছে আপোনাৰ হয় একদম চাব পাৰে ধুনীয়া হৈছে গাড়ীখন চাওক, আপোনালোকে যদি ভাবি আছে ইয়াৰ এখন ল'ম বুলি এক টকাৰ কাম নাই গাড়ীত একদম কি কয় 1 টকাৰ কাম নাই গাড়ী হয় কিমান দাম আছে ইয়াৰ এখন হৈছে আপোনাৰ 195 1,95,000 টকা ফাইনেন্স হ'ব নাই? ফাইনেন্স হৈ যাব ইনক্লুডিং ট্ৰান্সফাৰো কৰাই দিম সাৰ্ভিচিং ডাউন পেমেণ্ট কিমান দিব লাগিব? ডাউন পেমেণ্ট 50 মান দিলে আহি যাব আপোনাৰ প্ৰাইচ আস্কিং ৰাখিছো 480 4,80,000 টকা। নেক্সট আৰু এখন আছে এখন আপোনাৰ 18 হয় এখন জেটা মডেল হয় প্ৰাইচটো অলমোষ্ট দুটা সেমে ৰাখিছো 480 ৰাখিছো হয় বাকি অন্তিমলৈ আহিলে প্ৰাইচ নেক্সট এখন আছে আপোনাৰ মাৰুতি চিলেৰিও আপোনাৰ হয় 2022 হয় হয় ZX মডেল হয় যোৱাকালিয়ে কমাইছে ৰাতি হয় এখনৰ প্ৰাইচটো মোটামুটি ধৰি লওক 4,30,40 মান আছে বাকি আপোনালোকে পচন্দ হ'লে ৱান্টেবল আহক প্ৰাইচ চাই দিম ভালে আৰু কিবা এটা নেগেচিবল হৈ যাব। নেক্সট এখন আছে ৱেগনাৰ হোৱাইট কালাৰ ৱেগনাৰ হোৱাইট কালাৰ এখন 19 হয় হয় ৰানিংটো মই কৈ দিছো 1,00,000 প্লাছ আছে হয় দামটো কমে আছে 370 কিমান আছে 370। নেক্সট এখন আছে আপোনাৰ ডিজাৰখন 22 হয় আপোনাৰ হয় 22 নহয় সৰি 25 হয় হয় একদম ব্ৰেণ্ড নিউ হৈ আছে হয় 200 কিলোমিটাৰ ৰানিং হৈছে মাত্ৰ কিমান 200 কিলোমিটাৰ 200 কিলোমিটাৰ ৰানিং হৈছে। কিমান দাম ৰহিছে এখনৰ? এখনৰ আস্কিং আছে আমাৰ 750 7,50,000 টকা। এখন আছে আপোনাৰ 4,20,000 টকা 4,20,000। নেক্সট আছে এখন ডিজাৰখন আছে আপোনাৰ 4,70,000 টকা 4,70,000। নেক্সট আছে এখন চুইফ্ট চুইফ্টখন আছে আপোনাৰ 2014 হয় এখন হয় 14 গাড়ী হয় এখনৰ প্ৰাইচ ৰাখিছো 2,70,000 টকা এখন হৈছে আপোনাৰ WRV হয় এখনৰ প্ৰাইচ ৰাখিছো 3,60,000 টকা 3,60,000 টকা। নেক্সট আছে এখন সিয়াজ হয় সিয়াজখন দেখা পাৰে 2017 হয় এখন গাড়ী হয়। ধুনীয়া হৈ আছে এনে হয় এখনৰ প্ৰাইচ ৰাখিছো আপোনাৰ 4,20,000 টকা চুইফ্ট হয় হয় এখনো ধুনীয়া হৈ আছে গাড়ী আপোনাৰ হয়। ৰানিংটো অলপমান বেছি আছে হয় মাৰুতি গাড়ী ৰানিং থাকিলে আপোনাৰ গাড়ীৰ ইঞ্জিন ঠিকেই থাকে হয় এখনৰ প্ৰাইচ ৰাখিছো 2,70,000 টকা এখন হৈছে আপোনাৰ টাটা পাঞ্চ হয় এখনৰ প্ৰাইচ এনে আছে আমাৰ 4,80,000 হয় বৰ্তমানলৈকে বুকিং আছে বাৰু যদি ইনকেছ কেনচেল হয় জনাই দিব পাৰিম হয় আৰু এখনৰ প্ৰাইচ ৰাখিছো 1,20,000 টকা 1,20,000 টকা ফাইনেন্সটো নহ'ব না? এখন ফাইনেন্স হ'ব নেক্সট টাইম আমি এখন আছে আপোনাৰ ৱেগনাৰ অট'মেটিক হয় এখন হয় এখনৰ প্ৰাইচ ৰাখিছো 2,80,000 টকা এটাৰ কাৰ হয় এখন হয় প্ৰাইচটো বেছি ৰাখা নাই আমি 3 লাখ মান ৰাখিছো 3,00,000 টকা। নেক্সট এখন আছে চেলৰ নেকি? চিলেৰি হয় এখন হয়। আপোনাৰ 2017 বা 18 মানৰ হ'ব হয় প্ৰাইচটো ৰাখিছো আপোনাৰ 3 লাখ টকা 3,00,000 টকা। নেক্সট আছে হুণ্ডাৰ এখন
হুন্ডাই i20 হয় এখন। 2010 বা 11 হ'ব। টেক্সটো দিয়া আছে, 29 লৈকে দিয়া আছে। প্রাইস রাখিছো 150। 150 150 এখন হচ্ছে আপনার 15 হয়। এখন প্রাইসটো কমে 2,30,000 টাকা হয়। এখানে আছে আপনার 2,30,000। 2,30,000 হয় একদম কম দামত গাড়ি দি আছো। নেক্সট আছে এখন সুইফট 18 সুইফট হয়, একদম কমত দি আছো মাত্র 4,30,000 টাকা। 4,30,000 টাকা 30,000 টাকা সুইফট সুইফট। নেক্সট আছে এখন ওইখানে এখান দি আছো মাত্র 1,90,000 টাকা। 1,90,000 হয়। ফাইনান্স হ'ব নাই? ফাইন্যান্স হবো একটু। আচ্ছা কেস ল'ব লাগিব। নেক্সট আছে এখন এল্টো এল্টো খান রাখিছো 1,70,000 টাকা। 1,70,000 কেইটাৰ গাড়ী দাদা? এখন হচ্ছে আপনার 13 গাড়ি। ফাইনান্স হ'ব নাই? ফাইন্যান্স তো হবো এখনো। নেক্সট আৰু এখন আছে এল্টো হয় এখন আপনার 19 হয়, 19 বা 20 মানের হবো। হয় এখনো প্রাইস রাখিছো 2,90,000 টাকা। 2,90,000 এখন আপনার 2014 বা 15 মানে হব লাগে। মই চাই দিছো এখন। হয় এয়া চাওক কমাৰ্চিয়েলত যদি আপোনালোকে এখন এক্সেল ল'ম বুলি ভাবি আছে তেতিয়াহ'লে এখন চাব পাৰে গাড়ী খুব ধুনীয়া হৈ আছে কেতিয়াৰ গাড়ী ডিটেইলছটো দিয়া নাই বাৰু। হয় 16-17 হ'ব লাগে। হয় হয় আপোনালোকে যদি ল'ব বিচাৰে আহিব পাৰে স্ক্ৰীনৰ নাম্বাৰটো দিয়া থাকিব নে কি হয় প্রাইসটো খুব কমে হ'ব আপোনাৰ 3 লাখৰ তলতে হ'ব। 3 লাখৰ ডাউনত নেক্সট আছে এখন আপোনাৰ ৰিক্স নেকি নহয় এইখন হৈছে আৰ্টিকা। কিছুমানে 7 সিটাৰ আৰ্টিকা বিচাৰে একদম কম দামত। হয় এখন এখন আছে আপোনাৰ 2017 হয়, একদম অরিজিনাল পেইন্টৰ গাড়ী, ফাচনৰ গাড়ী। হয় রানিংও খুবই কম আছে হয় আর প্রাইসও খুবই কম রাখিছো। 4,50,000 আস্কিং রাখিছো। 4,50,000 আস্কিং কেটেন হয়, 2013 হয়, হয় একদম ধুনীয়া হৈ আছে অরিজিনাল পেইন্টৰ গাড়ী। হয় 2,10,000 টাকা ৰাখিছো। 2,10,000 টকা চাৰিটা এল'হিল পাই যাব চিলভাৰ কালাৰৰ গাড়ী আছে নে কি কয় হয় হয় ফাইনেন্স হ'ব না ফাইনেন্স হৈ যাব। আপোনাৰ আজি আহিছে এইখন। হয় এখনৰ প্ৰাইসটো মোটামুটি ধৰি লওক 1,10,20,000 টাকা হ'ব লাগে। নেক্সট আছে এখন সুইফট সুইফটখন চাব পাৰে 2017 এখন ডিজায়াৰ হয়, সুইফট ডিজায়াৰ হ'ব লাগে। সুইফট হয় হয় এখন। হয় এখনৰ প্ৰাইসটো মোটামুটি ধৰি লওক 2,60,70,000 টাকা হ'ব লাগে। এখন আছে এখনৰ 17 গাড়ী হয় এখন। হয় এখনৰ প্ৰাইস ৰাখিছো 2.5 লাখ টাকা। 2,50,000 টকা এখনৰ প্ৰাইস খুবই কম আছে 1.5 লাখ টাকা। 1,50,000 হয় গ্র্যান্ড আইটেন নিউজ হয় এখন। নিউজ নহয় গ্র্যান্ড আইটেন মেগনা। হয় এখন হচ্ছে আপনার 2014 গাড়ী। হয় প্রাইসটো খুবই কম রাখিছো। হয় 2,60,000 টাকা অরিজিনাল পেইন্টৰ গাড়ী, ফাচনৰ গাড়ী, জেনুইন চলা আছে আপোনাৰ 50,000 চলা আছে। একদম অরিজিনাল পেইন্টৰ গাড়ী। নেক্সট আছে এখন ইয়ন ইয়নখন আছে আপোনাৰ 2018 প্রাইসটো রাখিছো 170। 1,70,000 1,70,000 টাকা ইয়ন 18 গাড়ী আপোনাৰ। ফাইনেন্স হ'ব না ফাইনান্স হৈ যাব, ধুনীয়াকে ফাইনান্স হৈ যাব। 50,000 টাকা লৈ আহিলে হ'ল। নেক্সট আছে এখন কুইট কুইটখন ৰাখিছো 1,70,000 টাকা। 1,70,000